হেল্ল' এভৰিৱান, মই আজি আহিলোঁ ড্ৰেগন ফল বাৰীলৈ। ড্ৰেগন ফল এতিয়া পকি আছে, এইটো কাৰণে মই চাবৰ কাৰণে আহিলোঁ। এনেদৰে পকি আছে, দেখিছেনে? এনেদৰে পকি আছে। এইটো যোৱাকালি ফুলিছিলে, এতিয়া মৰহি গৈছে। এইবিলাক ফুল ফুলিব আৰু এইটো দেখিছা, এইটো ফুল ফুলিব আৰু এফালে গুটি পকি আছে, এফালেও পকিছে, দেখিছেনে? এনেদৰে এফালে গুটি, এইটো কেঁচা হৈ আছে। কিছুমানে কয় ইয়াত বাঁহ আছে, চৰাইৰ বাঁহ। আপোনালোকক সম্পূৰ্ণ মই দেখুৱাইছোঁ। এফালে বাঁহ সাজি থৈছে, এফালে চোৱা, এইটো এনেদৰে বাঁহ সাজিছে। এফালে পকিছে, দেখিছেনে? এইবিলাক পকি আছে, এফালে পকিছে, এফালে পকিছে আৰু এফালে চা পকিছে। এইবিলাক কেঁচা, এইটো কেঁচাটো কিছুমানে কেঁচা কেনেকুৱা হয় এইটো দেখুৱাই দিছোঁ। এইটো পকিছে, এইটো কেঁচা হৈ আছে, এইটো পকিলে আৰু এফালে চা, এইটো পকি আছে। গোটেই সোপাই পকিলে, এইফালে ওপৰটো পকি আছে, দেখিছেনে? এইফালে এফালেও পকিছে, ইফালেও পকিছে, এফালেও পকিছে। এইটো যোৱাকালি ফুল ফুলিছিলে, এই দুটি যোৱাকালি ফুল ফুলিছিলে। এইটো একেলগে দুটা লাগি আছে, এনেদৰে কেঁচা হয় সৰুতে। এইবিলাক ফুল এনেদৰে ফুলি আছে, দেখিছাই নহয়? এইটো চা, এইটো বনটো মই গুচাই ল'ম, এইটো বন গজি আছে চা। এইফালে এইটো তিনিটা একেলগে লাগি আছে, দেখিছানে? এনেদৰে কেঁচাবিলাক হয়, কেঁচা হ'লে এনেকুৱা হয়। এইটো মই কেঁচা দেখুৱাইছোঁ, কেঁচা গুটি দেখুৱাইছোঁ। এইবিলাক লাগি আছে সৰুকৈ, এইবিলাক চব পকিলে আৰু পকিলে হৈছে, পাঠি গৈছে। খালিছে, এইফালে গুটি লাগি আছে, পকি আছে। ইমান পকি আছে চা, দেখিছানে? দেখিছাই নহয় জেগাটো? এফালে পকি আছে, এইটো পকিছে, এফালে ফুল ফুলিছে, এইটো পকিব আৰু এইটো ফুল নতুনকৈ ওলাইছে। এফালে চা, নতুনকৈ ফুল ওলাইছে। এইটো এইবিলাক গুটি লাগিছে, এইটো গুটি লাগিছে, এইটো এফালে পকিছে আৰু পকিছে। এফালে ফুল ফুলি আছে, দেখিছেনে? এইটো ফুল ফুলিছে, ফুলি আছে। এইফালে গুটি লাগি আছে, ইমানটো গুটি লাগিছে। এইবিলাকো গুটি লাগি আছে, পকিছে আৰু চা, এইটো পকিছে, এইফালে পকি আছে চা, সোমাইছে, খালি পকিলে আৰু চব পকিলে। এফালে ফুল, এইটো ফুল দেখিছেনে? এক লাগি আছে, এই ফুলটো একে জেগাতে তিনিটা চাৰিটা লাগি আছে। আপোনালোকে মোৰ ড্ৰেগন ফলৰ বাৰীখন চোৱাৰ পিছত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এফালে বন গজিছে, মালচিং পেপাৰ দিও বন গজি আছে, বন গজিছে। মালচিং পেপাৰ ইমান খৰচ কৰিছোঁ, তথাপিতো ৰখা হোৱা নাই। খালি ইমান গুটি লাগি আছে, এইফালেও পকিছে আৰু এইফালে পকি আছে, এইফালে কেঁচা। আপোনালোকে যদি ড্ৰেগন ফলৰ খেতি কৰিব বিচাৰে, প্ৰথমতে আপোনালোকে এনেদৰে বাঁহৰ খুঁটাও দিব পৰা যায়। এনেদৰে বাঁহৰ খুঁটা দি ফল হোৱাৰ পিছত বিক্ৰী কৰি